Welcome to Hawk Educare YouTube channel. লৈ আহিছো Mathematics Class 7 new book. অনুশীলনী 4.1 question number 1 or part number 1, 2, 3, 4, 5, 6, 7 আৰু 8. Question number 1 ত কৈছে তলৰ উক্তিবোৰ সমীকৰণত প্ৰকাশ কৰা. তে questions মই তলত লিখি লৈছো. প্ৰথমতে লৈছো question number 1. Part number 1 ত কি কৈছে এটা সংখ্যাৰ 6 গুণৰ লগত 5 যোগ কৰিলে 35 পোৱা যায়. ইয়াক আমি সমীকৰণত প্ৰকাশ কৰিব লাগে. এতিয়া এটা সংখ্যাটো দিয়া নাই. সেই সংখ্যাটো আমি ধৰিব লাগিব এইটো নিয়ম আছে যে ধৰা হল সমাধান বুলি লিখিব আপোনালোকে. ধৰা হল সংখ্যাটো x. এতিয়া সংখ্যাটো আমি যিকোনো ধৰিব পাৰো. x y z p q l m n যিকোনো ধৰিব পাৰো. আমি ইয়াতে ধৰিলো ধৰা হল সংখ্যাটো x. এতেকে আমি সমীকৰণ বনাব লাগে যে এটা সংখ্যাৰ লগত যি সংখ্যাটো আমি ধৰি লৈছো x তাৰ লগত 6 তাৰে 6 গুণৰ লগত অৰ্থাৎ 6 পূৰণ 6x হৈ যায় 6 গুণ সংখ্যাটোৰ 6 গুণ হল 6x তাৰ লগত কি কৈছে 5 যোগ কৰিলে আমি 5 যদি যোগ কৰো কিমান পোৱা যায় যেটো পোৱা যায় হেতু ইকুৱেল বা সমান হয় কাৰ সমান হয় 35 ৰ সমান হয় হৈ গল আমাৰ সমীকৰণ অলৰাইট নেক্সট আহক আমাৰ সেকেন্ড নম্বৰত এটা সংখ্যাৰ 1/4 9 ৰ সমান তো ইয়াতেও আমি লিখিম ধৰা হল সেই সংখ্যাটো দিয়া নাই ধৰা হল সংখ্যাটো x ধৰা হল সংখ্যাটো x বা y যিকোনো ধৰিব পাৰে এতেকে কৈছে সমীকৰণটো বনাব লাগে তো এটা সংখ্যাৰ 1/4 এটা সংখ্যাটো কিমান আছে x 1/4 অৰ্থটো হল যে সেই সংখ্যাটোক আমি 4 ৰে হৰণ কৰিলে 1/4 হৈ যায় আৰু 1/4 সমান সমান কিমান হয় এই 9 হয় গতিকে এইটোৱে উত্তৰ নিশ্চয় বুজি পাইছে নেক্সট আহক কোৱেশ্চন নাম্বাৰ 3 নম্বৰত কি কৈছে এটা সংখ্যাৰ 5 গুণ 20তকৈ 5 বেছি অলৰাইট তো আমি ধৰি লম প্ৰথমতে সংখ্যাটো ধৰা হল সংখ্যাটো m আমি m ধৰিলো এতিয়া x ধৰিব পাৰে যি ইচ্ছা তো আমাক কৈছে এটা সংখ্যাৰ 5 গুণ সেই সংখ্যাটোৰ 5 গুণ অৰ্থাৎ m ৰ 5 গুণ অৰ্থাৎ 5m 5 গুণ কিমান হয় এটা সংখ্যাৰ 5 গুণ ইকুৱেল কিমান হয় 20তকৈ 5 বেছি হয় অৰ্থাৎ 20 প্লাস 5 তো এটা সংখ্যাৰ 5 গুণ 20তকৈ 5 বেছি হয় অৰ্থাৎ এইটো সমান সমান এই সংখ্যাটোৰ 5 গুণ সমান সমান 20তকৈ 5 বেছি এতিয়া আমি লিখিম এটা সংখ্যা অৰ্থাৎ ধৰি লৈছো m তাৰে 5 গুণ অৰ্থাৎ 5m টো কি হয় এই সংখ্যাৰ 5 গুণটো কি হয় 20তকৈ 5 বেছি হয় অৰ্থাৎ সমান সমান 20তকৈ 5 বেছি যেটো ভ্যালু হয় এটো আমাৰ ইকুৱেল হৈ যাব অলৰাইট তো আমি 3 কৰিলো এতিয়া আমি পাৰ্ট নম্বৰ 4 চাইছো 10 পাবলৈ এটা সংখ্যাৰ 7 গুণৰ লগত 3 যোগ কৰা 10 পাবলৈ অৰ্থাৎ 10 সমান সমান হ'বলৈ এটা সংখ্যাৰ 7 গুণৰ লগত 3 যোগ কৰিব লাগে এতিয়া এই সংখ্যাৰ 7 গুণ সংখ্যাটোৱে নাই তো আমি লিখিম ইয়াতে ধৰা হল সংখ্যাটো ধৰা হল সংখ্যাটো x নরমালি x এ বেশি ধৰা হয় অলৰাইট তো আমি কি কৰিম এতিয়া আমাক প্ৰশ্নমতে কি কৈছে 10 পাবলৈ 10 ইকুৱেল হ'বলৈ কি কৰিব লাগে এই সংখ্যাটোৰ 7 গুণৰ লগত এতিয়া সংখ্যাটো আছে আমাৰ কিমান x তাৰে 7 গুণ কিমান 7x তাৰ লগত কিমান 3 যোগ কৰিব লাগে প্লাস 3 অৰ্থাৎ এই সংখ্যাটোৰ 7 গুণৰ লগত 3 যোগ কৰিলে আমি 10 পাব পাৰো অলৰাইট অর এইটো আমি এনেকৈ লিখিব পাৰো যে 7x + 3 ইকুৱেল কিমান হৈ যায় 10 হৈ যায় অৰ্থাৎ 10 পাবলৈ এটা সংখ্যাৰ 7 গুণৰ লগত 3 যোগ কৰিব লাগে দুটাই কাৰেক্ট এইটোও কাৰেক্ট যিকোনো এটা লিখিব আপোনালোকে অলৰাইট এইটো অর দিলো এই কাৰণে এইখিনিতে সৰু এটি অনুৰোধ জনাব বিচাৰিছো প্লিজ ভিডিওটিত এটি লাইক কৰি আমাক উৎসাহিত কৰাৰ লগতে পৰৱৰ্তী ভিডিওসমূহ নিয়মীয়াকৈ পাবলৈ যদি আপুনি এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি আমাৰ লগত থাকক আহক সলভ কৰিছো নেক্সট এতিয়া হক 5th নাম্বাৰ যেটো পাৰ্ট আছে 5th নাম্বাৰ পাৰ্টটো আমি চাইছো কি কৈছে এটা সংখ্যাৰ 1/5 পৰা 4 বিয়োগ কৰিলে 2 পোৱা যায় এতিয়া এটা সংখ্যাটো আমাৰ ইয়াতে নাই
তো আমি ধৰি ল'ম সংখ্যাটো ধৰা হ'ল সংখ্যাটো ইয়াতো x ধৰিলোঁ বেছিভাগ x ধৰা হয় নৰ্মালি অলৰাইট তো এটা সংখ্যাৰ 1/5 এতেকে 1/5 অৰ্থ হ'ল সেই সংখ্যাটোক 5 দি হৰণ কৰিলে ইয়াক 1/5 বুলি কোৱা হয় এই সংখ্যাৰ 1/5 কিমান x/5 তাৰ পৰা 4 বিয়োগ কৰিব লাগে বিয়োগ 4 কিমান পোৱা যায় অৰ্থাৎ যেটো পোৱা যাব এটো ইকুৱেল কিমান হ'ব 2 হ'ব এইটোৱে উত্তৰ অলৰাইট এতিয়া চাওক 6 নম্বৰত আমাৰ ভেৰিয়েবল যেটো দিয়া আছে হেতু আমাৰ কিমান ধৰিব নালাগে p দিয়াই আছে তো ইয়াতে কৈছে p ৰ 4 গুণৰ p ৰ 4 গুণ 20 ৰ সমান তো আমি ডাইৰেক্ট লিখিম ইয়াতে ধৰা হল নালাগে এতেকে বুলি লিখিম p ৰ 4 গুণ অৰ্থাৎ 4p 4 গুণ মানে যেটোৰ গুণ কব এটো মাল্টিপ্লাই 4 গুণ p ৰ 4 গুণ অৰ্থাৎ 4p কাৰ সমান 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 20 এইটোৱে উত্তৰ p ৰ 4 গুণ 20 ৰ সমান তে 4p 4 গুণ p ৰ 4 গুণ সমান সমান 20 অলৰাইট নেক্সট কোৱেশ্চন নম্বৰ 7 এটা সংখ্যাৰ 3 গুণৰ পৰা 1 বিয়োগ কৰিলে 2 হয় এতিয়া সংখ্যাটো আমাৰ নাই ইয়াতে আমি ধৰি লম ধৰা হল সংখ্যাটো কিমান x এটা সংখ্যাৰ 3 গুণৰ পৰা এতিয়া এই সংখ্যাটোৰ 3 গুণ এতেকে সংখ্যাটোৰ 3 গুণ কিমান হ'ব এটা সংখ্যা আমাৰ x ধৰিছো এতেকে তাৰে 3 গুণ হল 3x তাৰ পৰা 1 বিয়োগ কৰিলে আমি 1 বিয়োগ কৰিব লাগে ইকুৱেল কিমান হয় যেটো মান হয় এটো ইকুৱেলৰ পিছত হয় 2 হয় গতিকে এইটোৱে উত্তৰ অলৰাইট এতিয়া চাওক 8 নম্বৰ অৰ্থাৎ শেষৰটো প্ৰবলেম কিমান কৈছে 40 পাবলৈ এটা সংখ্যাক 10 এৰে হৰণ কৰি 10 বিয়োগ কৰা অৰ্থাৎ 40 পাব লাগে অলৰাইট তো সংখ্যাটো এটা সংখ্যাক এই সংখ্যাটো নাই তো আমি ধৰি লম সেই সংখ্যাটো কিমান আছে ধৰা হল সংখ্যাটো আমাৰ কিমান আছে x আছে এতেকে 40 পাবলৈ হলে আমি ঠিক আগত এনেকুৱা এটা অংক কৰিছো 40 পাবলৈ হলে অৰ্থাৎ 40 যদি আমি পাব বিচাৰো 40 হবলৈ গলে বা 40 সমান সমান কিমান হ'ব এটা সংখ্যা অৰ্থাৎ আমাৰ x আছে এই সংখ্যাটোক আমি ধৰি লৈছো 10 এৰে হৰণ কৰিব লাগে আৰু তাৰ পৰা 10 বিয়োগ কৰিব লাগে এইটোই আমাৰ आंसर অৰ আমি এনেকৈ লিখিব পাৰো যদি আমি একচুয়ালি সমীকৰণবোৰ যেটো কনস্ট্যান্ট থাকে ইকুৱেল চিনৰ সফালে ললে বেছি ভাল হয় তো এই ক্ষেত্ৰত আমি এটা কাম কৰিব পাৰো যে এইখিনি আমি চেঞ্জ কৰিব পাৰো 40 পাবলৈ অৰ্থাৎ 40 সমান সমান হ'বলৈ সমান সমানটো যদি আমি সফালে দিও 40 সমান সমান হ'বলৈ কি কৰিব লাগিব এটা সংখ্যা আছে যেটো আমাৰ x ধৰিছো তাক আমি 10 এৰে হৰণ কৰিব লাগে 10 এৰে হৰণ কৰিছো তাৰ পৰা আকৌ 10 আমি কি কৰিব লাগে বিয়োগ কৰিব লাগে 10 বিয়োগ কৰিছো তো আমাৰ এইটো আমাৰ কি হৈ গল সমীকৰণটো হৈ গল দুটাই সমীকৰণ কাৰেক্ট এইটো হয় অলৰাইট তো এইখিনিতে আমাৰ কোৱেশ্চন নম্বৰ 1 ৰ গোটেইটা প্ৰবলেম সলভ হ'ল আজিৰ ভিডিঅ'ত ইমানে আকৌ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে ধন্যবাদ